ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ মানুহৰ ৰেচন প্ৰক্ৰিয়া। এতিয়া মানুহৰ ৰেচন প্ৰক্ৰিয়াৰ বিষয়ে পঢ়াৰ আগতে আমি জানিব লাগিব ৰেচননো কি। আচলতে কি হয়, প্ৰত্যেক জীৱৰে শৰীৰত বিভিন্ন সময়ত অলেখ ৰাসায়নিক প্ৰক্ৰিয়া জড়িত হৈ থাকে আৰু প্ৰত্যেকটো ৰাসায়নিক প্ৰক্ৰিয়াতে কিছুমান নাইট্ৰজেন জাতীয় পদাৰ্থ উৎপন্ন হয়। সেই পদাৰ্থবিলাকক উপজাত পদাৰ্থ বুলি কোৱা হয়। উপজাত পদাৰ্থ অৰ্থাৎ কিছুমান লাগতিয়াল পদাৰ্থৰ লগত এইবিলাক পদাৰ্থৰ ৰাসায়নিক প্ৰক্ৰিয়াত উৎপন্ন হয় আৰু এনেকুৱা নাইট্ৰজেনজাত পদাৰ্থবিলাক মানুহৰ শৰীৰৰ কাৰণে বা জীৱৰ শৰীৰৰ কাৰণে উপকাৰী নহয় আৰু সময়ে সময়ে সেই পদাৰ্থবোৰ দেহৰ পৰা নিষ্কাশন কৰাৰ অতিয়েই প্ৰয়োজন। আচলতে জীৱৰ দেহৰ পৰা এই উপজাত পদাৰ্থ বা বৰ্জিত পদাৰ্থসমূহ নিষ্কাশন কৰাৰ প্ৰক্ৰিয়াটোকে ৰেচন বুলি কোৱা হয়। অৰ্থাৎ নিষ্কাশন কৰা মানে শৰীৰৰ পৰা বাহিৰলৈ উলিওৱা। ইয়াত ইংলিছত কোৱা হয় এক্সক্ৰিপশ্যন। ঠিক আছে, আৰু আজি আমি আলোচনা কৰিম যে মানুহৰ ক্ষেত্ৰত ৰেচন প্ৰক্ৰিয়াটো কেনেকৈ হয়। এতিয়া মানুহৰ ৰেচন প্ৰক্ৰিয়াৰ বিষয়ে পঢ়াৰ আগতে আমি জানিব লাগিব যে প্ৰত্যেক জীৱৰে কি হয়, বিভিন্ন কৌশল আছে এই পদাৰ্থবিলাক দেহৰ পৰা বৰ্জন কৰিবৰ কাৰণে। এককোষী জীৱবিলাকত সাধাৰণতে কি হয়, একেবাৰে কোষাবৰণখনৰ মাজেদিয়ে কি হয়, উপজাত পদাৰ্থবোৰ দেহৰ পৰা পৰিৱেশলৈ বা দেহৰ পৰা কাষত থকা যিকোনো মাধ্যমলৈ বৰ্জন কৰে। যেনেকৈ এটা এমিবা পানীত থাকে আৰু এমিবাৰ দেহৰ পৰা বৰ্জিত পদাৰ্থবোৰ কোষাবৰণৰ মাজেদি পানীলৈ বৰ্জিত কৰা হয়। কিন্তু বহুকোষী জীৱসমূহৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়াটোৰ কাৰণে কিছুমান বিশেষ অংগৰ সৃষ্টি হৈছে আৰু সেই অংগখিনি এই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ থাকে। এতিয়া মানুহৰ ৰেচন প্ৰক্ৰিয়া বুলি ক'লে এটা ৰেচন তন্ত্ৰ আছে। ৰেচন তন্ত্ৰ মানে বিভিন্ন অংগ জড়িত হৈ এটা তন্ত্ৰৰ সৃষ্টি কৰিছে আৰু এই তন্ত্ৰৰ দ্বাৰাই ৰেচন প্ৰক্ৰিয়াটো সম্পাদিত হয়। মানুহৰ ৰেচন তন্ত্ৰত থকা মূল অংগসমূহ বা মুখ্য ভাগসমূহ কি হৈছে সেইখিনি তোমালোকে জনাটো দৰকাৰ। এযোৰ বৃক্ক, এযোৰ মূত্ৰনলী, এটা মূত্ৰথলী আৰু এটা মূত্ৰ নিষ্কাশন নলী। এইকেইটাই হৈছে আমাৰ মানুহৰ ৰেচন তন্ত্ৰৰ মুখ্য ভাগ। ছাত্ৰ ছাত্ৰীসকল, মই মানুহৰ ৰেচন তন্ত্ৰটোৰ এটা চিত্ৰ বনাই ইয়াতে দেখুৱাইছোঁ। তাতে তোমালোকে দেখিবলৈ পাইছা যে বিন আকৃতিৰ এযোৰ বৃক্ক আছে সোঁ আৰু বাওঁফালে, হয়নে? আৰু বৃক্কৰ লগত কি আছে, বৃক্কীয় শিৰা লগ খাই আছে। দুটা বৃক্কৰ লগতে বৃক্কীয় শিৰা লাগি আছে। বৃক্কীয় শিৰাটো বুজাবলৈ মই নীলা ৰংটো ব্যৱহাৰ কৰিছোঁ, তোমালোকে মন দি চোৱা। আৰু লগতে কি আছে, মহাশিৰা আছে। মহাশিৰাৰ কাৰণে মই ৰঙা ৰংটো ব্যৱহাৰ কৰিছোঁ। তাৰপিছত দেখিছা বৃক্কৰ পৰা দুডাল নলী ওলাই আহিছে। সেই নলী দুডালৰ নাম হৈছে মূত্ৰনলী আৰু মূত্ৰনলীকেইডাল আহি মূত্ৰথলীত পৰিছেহি আৰু মূত্ৰথলীৰ পৰা কি হৈ গৈছেগৈ, মূত্ৰনলীডালেদি কি হৈছে, মূত্ৰ বাহিৰ হৈছে। এই মূত্ৰনলীডালক ওপৰৰ যে সেউজীয়া ৰঙৰ মূত্ৰনলীডালক আমি মূত্ৰবাহী নলী বুলিও কওঁ। ঠিক আছে, মূত্ৰবাহী নলী। কাৰণ মূত্ৰবাহী নলী বুলি কিয় কোৱা হৈছে, আচলতে এই কিডনী দুটাতে বা বৃক্ক দুটাতে কি হয়, আমাৰ শৰীৰত মূত্ৰ সৃষ্টি হয় আৰু সেইখিনি এই মূত্ৰবাহী নলী দুডালৰ মাজেদি কি হয়, মূত্ৰথলীত আহি পৰেহি। এতিয়া তোমালোকে চোৱাচোন আকৌ এবাৰ চিত্ৰটো ভালকৈ। আচলতে কি হয়, আমাৰ মূত্ৰ নিষ্কাশন যোনটো তন্ত্ৰ আছে তাত আমাৰ দেহৰ উদৰ অংশত মেৰুদণ্ডৰ দুই কাষে যে বৃত্ত দুটা অৱস্থিত থাকে আৰু এই বৃক্ক দুটাতে কি হয়, মূত্ৰ উৎপাদন হয় আৰু সেইখিনি মূত্ৰবাহী নলীয়েদি আহি মূত্ৰথলীত জমা হয় আৰু মূত্ৰথলীৰ পৰা নিৰ্দিষ্ট সময়ে সময়ে মূত্ৰ নিষ্কাশন নলীয়েদি দেহৰ পৰা বাহিৰ কৰি দিয়ে। ঠিক আছে, এতিয়া আমি গম পালোঁ যে মানুহৰ ৰেচন তন্ত্ৰত কোনবোৰ ভাগ আছে আৰু তাত কি হয়। আচলতে বৃক্ক দুটাৰ কাম কি, মূত্ৰ উৎপাদন কৰা বা মূত্ৰ সৃষ্টি কৰা। সেইকাৰণে আমি এতিয়া আকৌ আলোচনা কৰিম যে মূত্ৰ উৎপন্ন হোৱা প্ৰক্ৰিয়াটোনো কেনেকৈ। আমি জানিব লাগিব যে মানৱ শৰীৰত মূত্ৰ কেনেকৈ উৎপন্ন হয়। আচলতে মূত্ৰ উৎপন্নৰ উদ্দেশ্যটো হৈছে তেজৰ পৰা উপজাত বা নাইট্ৰজেন জাতীয় পদাৰ্থবোৰ চেকি বাহিৰ কৰা। যেনেকৈ কি হয়, আমাৰ হাওঁফাওঁত তেজৰ পৰা কাৰ্বন ডাই অক্সাইড বাহিৰ কৰা হয়, ঠিক সেইদৰে
নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থ যেনে ইউৰিয়া, ইউৰিক এচিড আদি বা আমাৰ শৰীৰৰ তেজৰ পৰা বিক্ৰয়ৰ সহায়ত কি কৰা হয়, চেকি আঁতৰ কৰোৱা হয়। এই পদাৰ্থকেইটাৰ নাম ভালদৰে ৰাখিবা তোমালোকে মনত, ইউৰিয়া, ইউৰিক এচিড, ঠিক আছে। এইকেইটা হৈছে দুটা বৰ্জিত বা দুটা উপজাত পদাৰ্থৰ নাম। আৰু এটা কথা মন কৰা, আমাৰ এই তেজ বিশুদ্ধিকৰণৰ যে প্ৰক্ৰিয়াটো, এই প্ৰক্ৰিয়াটো আচলতে এটা বিশেষ অংশৰ দ্বাৰা হয়, যিবিলাক আমাৰ বৃত্তত থাকে। বৃত্তত আচলতে কি হয়, কিছুমান ৰক্তজালিকাই আগুৰি থাকে, ঠিক আছে। আৰু ৰক্তজালিকাবোৰে বৃক্কত লগ লাগি কি কৰে, কাষ সদৃশ নলিকাৰ গঠন কৰে আৰু এই নলিকাবিলাকে কি কৰে, তেজ চেকাত সহায় কৰে। এতিয়া প্ৰতিটো বৃক্কত কি আছে, প্ৰতিটো বৃক্কত আচলতে সৰু সৰু বহুত নলিকাৰ একক থাকে। সেই নলিকাৰ এককবিলাকক কোৱা হয় নেফ্ৰন। আৰু এটা বৃক্কত বহুতো সংখ্যাৰ কি থাকিব পাৰে, নেফ্ৰন থাকিব পাৰে আৰু ইহঁতি সংঘবদ্ধ হৈ থাকে। সংঘবদ্ধ মানে ইটো সিটোৰ লগত লগ লাগি এটা গ্ৰুপত থাকিব, বহুতখিনি একেলগে টোপ খাই থাকিব। এতিয়া তাৰ কামটো কি হ'ব, যে প্ৰাথমিক আমাৰ যে মূত্ৰ উৎপন্ন হোৱা প্ৰক্ৰিয়াটো আচলতে আমি তিনিটা ভাগত ভাগ কৰি ল'ব পাৰোঁ, ঠিক আছে। প্ৰথমটো হৈছে তেজৰ বিশুদ্ধিকৰণ। তেজৰ বিশুদ্ধিকৰণৰ পৰ্যায়টো হ'ব প্ৰথম, দ্বিতীয়তে হ'ব অধিশোষণ আৰু তৃতীয়তে হ'ব মূত্ৰ নিষ্কাশন। এতিয়া বিশুদ্ধিকৰণ প্ৰক্ৰিয়াটো প্ৰাথমিক পৰ্যায়ত হয়। তাত নেফ্ৰনৰ কাপ সদৃশ অংশত গ্লুক'জ, এমিনো এচিড, লৱণ আৰু পানী চেকি লোৱা হয়। তোমালোকক মই নেফ্ৰনৰ গঠনৰ কাৰণে এটা চিত্ৰ আঁকি দেখুৱাইছোঁ। তোমালোকে দেখিছা এটা কাপ সদৃশ আকৃতি আছে নেফ্ৰনত, সেইটোৰ নাম হৈছে বোমান্স কেপচুল। এই বোমান্স কেপচুলে কি কৰে, এখন চাকনিৰ নিচিনাকৈ কাম কৰে, ঠিক আছে। চাকনিৰ নিচিনাকৈ কাম কৰে আৰু বোমান্স কেপচুললৈ কি আছে, অন্তঃবাহী বৃক্কধমনী আৰু বহিৰ্বাহী বৃক্কধমনীবিলাকৰ আমি তাত যোগাযোগ দেখিছোঁ। অৰ্থাৎ বৃক্কৰ ভিতৰলৈ কি হয়, অন্তৰ্বাহী বৃক্কধমনীবিলাকে তেজ লৈ আহিব আৰু বহিৰ্বাহী বৃক্কধমনীবিলাকে বাহিৰলৈ লৈ যাব। এতিয়া চোৱা, প্ৰাথমিক পৰ্যায়ত এই কাপ সদৃশ অংশটোত কি হয়, গ্লুক'জ, এমিনো এচিড, লৱণ ইত্যাদি বস্তুবিলাক চেকি লোৱা হয়। কাৰণ গ্লুক'জ, এমিনো এচিড, লৱণ এইখিনি আমি শৰীৰৰ পৰা আমি কেতিয়াও কি নকৰোঁ, বাহিৰ নকৰোঁ। আমি কি কৰিম, অতিৰিক্ত পানীটো আমি বাহিৰ কৰিম। এতিয়া যিখিনি বস্তু অলাগতিয়াল সেইখিনি কি হ'ব, সেই কাপ সদৃশ অংশটোৰ পৰা তোমালোকক মই কাঁড়চিনৰ সহায়ত দেখুৱাইছোঁ যে আমাৰ নেফ্ৰনৰ নলিকাৰেদি কি হ'ব, সেইখিনি তললৈ আহি থাকিব। এটা ইউ নিচিনা এটা অংশ দেখিছা, সেইখিনিৰ পৰা আহি পেলাই আকৌ ওপৰলৈ গৈ থাকিব। এই যে এই নলীডালৰ মাজত কি হয় জানানে, ইয়াত অধিশোষণ হয়, যিটো হৈছে আমাৰ মূত্ৰ উৎপন্ন হোৱাৰ দ্বিতীয় প্ৰক্ৰিয়াটো। অধিশোষণ মানে কি, অতিৰিক্ত পানীবিলাক কি কৰি লয়, ইয়াৰ বেৰসমূহে, এই নেফ্ৰনৰ নলিকা বেৰসমূহে অতিৰিক্ত পানীবিলাক অধিশোষণ কৰি লয়। নহ'লে কি হ'ব, আমাৰ শৰীৰৰ পৰা যথেষ্ট ওজন অংশৰ পানী আমাৰ শৰীৰৰ পৰা বাহিৰ হৈ যাব, যিটো আচলতে হ'ব নালাগে, ঠিক আছে। তাৰপিছত সেই নেফ্ৰনৰ নলীবিলাক ক'ত গৈ পেলাই লগ লাগিছেগৈ দেখিছানে, তাৰপিছত গৈছেগৈ সংগ্ৰাহী নলিকা। সংগ্ৰাহী নলিকা এডাল মই দেখুৱাইছোঁ, সংগ্ৰাহী ঠাল ঠেঙুলিৰ সৈতে নিচিনাকৈ মই দেখুৱাইছোঁ। সেইডালত আচলতে কি হয়, এডাল সংগ্ৰাহী নলিকা কি হয়, মই কৈছোঁ নহয় যে নেফ্ৰনবিলাক সংঘবদ্ধভাৱে থাকে। ইটো সিটো কি কৰে, নেফ্ৰনৰ পৰা এই সংগ্ৰাহী নলিকাডালে কি কৰিব, সেই মূত্ৰখিনি কালেক্ট কৰিব বা সেইখিনি বহন কৰি আনিব আৰু আনি পেলাই শেষত ক'ত পেলাবহি, সেইখিনি মূত্ৰবিলাক আহি পেলাই মূত্ৰনলীৰ মাজেৰেদি মূত্ৰথলীলৈ সোমাই যাবগৈ, ঠিক আছে। আৰু মূত্ৰথলী পোৱাৰ পিছতে কি হয়, মূত্ৰ নিষ্কাশনৰ কামটো সমাধান হ'ব। আৰু মূত্ৰ নিষ্কাশনৰ কামটো সমাধান হ'বলৈ কি হয়, আমাৰ যিটো মূত্ৰথলী আছে, সেই মূত্ৰথলীটো আচলতে কি হয়, পেশীৰে গঠিত। আৰু পেশীৰে গঠিত কাৰণে কি হয়, তাৰ যিটো কাৰ্য হয় সেইটো স্নায়ুৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। স্নায়ুৰ দ্বাৰা নিয়ন্ত্ৰিত অৰ্থাৎ আমি প্ৰস্ৰাৱ কৰা তাৰণাক কি কৰিব পাৰোঁ, নিয়ন্ত্ৰণ কৰিব পাৰোঁ। তাৰমানে তাৰ লগত আমাৰ স্নায়ু জড়িত হৈ আছে। এতিয়া তোমালোকে এই কথাটোত মনত ৰাখিবলগীয়া প্ৰথম কথাটো হৈছে নেফ্ৰনৰ গঠন, আৰু দ্বিতীয়তে যে তেজৰ বিশুদ্ধিকৰণ প্ৰক্ৰিয়াটোত প্ৰথমতে কি হয় প্ৰাথমিক পৰ্যায়ত আৰু পৰৱৰ্তী পৰ্যায়ত কি হয়, ঠিক আছে। এতিয়া আৰু এটা কথা মই ইয়াতে কৈ থৈছোঁ, আমি জীয়াই থাকিবৰ কাৰণে কি হয়, আমাৰ বৃক্কটো এটা অতিকৈয়ে প্ৰধান অংশ। বৃক্কৰ অবিহনে আমি কোনোৱে জীয়াই থাকিব নোৱাৰোঁ,
কিছুমান ক্ষেত্ৰত কি হয়, বৃক্কৰ আঘাত সংক্ৰমণ আদিয়ে কি কৰে, বৃক্কৰ ক্ৰিয়াকলাপটো কমাই দিয়ে। তেতিয়া কি হয়, দেহত আমাৰ কিছুমান বিষাক্ত পদাৰ্থ জমা হয়, যেনে ইউৰিয়া, ইউৰিক এচিড, এইবিলাক আমাৰ শৰীৰৰ কাৰণে বিষাক্ত পদাৰ্থ। আৰু তেতিয়া মানুহেই নহয়, অন্য প্ৰাণীও যদি এনেকুৱা হয় তেতিয়া মৃত্যুমুখত পৰিব পাৰে। তেতিয়া বৃক্ক কি হয়, কাৰ্যক্ষম হৈ পৰে। তেতিয়া কৃত্ৰিম বৃক্ক সংৰোপণ কৰিব পাৰি, বা কি কৰা হয়, কিছুমান যন্ত্ৰৰ দ্বাৰা কিছুমান কৃত্ৰিম বৃক্কৰ সহায়ত কি কৰা হয়, নাইট্ৰজেন জাতীয় এই উপজাত সামগ্ৰীবোৰ আমাৰ শৰীৰৰ পৰা বাহিৰ কৰা হয়, আৰু সেই প্ৰক্ৰিয়াটোকে ডায়েলাইচিছ বুলি কোৱা হয়। তাৰ কাৰণে তোমালোকে কিতাপৰ 111 পেজত থকা কথাখিনি পঢ়িবা অধিক জানিবৰ বাবে। মই আজি ইমানত ক'লোঁ তোমালোকক, আৰু তোমালোকক আকৌ এবাৰ মই অনুগ্ৰহ কৰিছোঁ যে তোমালোকে এইখিনি ভিডিঅ'টো চাওঁতে কিতাপখন সদায় মেলি ল'বা, আৰু মই ইয়াত শ্লাইডত দেখুওৱা কথাখিনি বা এই চিত্ৰকেইটা নিজৰ নিজৰ বহীত আঁকি ল'বা। আজিৰ ক্লাছটো ইমানতে সামৰিছোঁ। ধন্যবাদ।